মই এখন পাৰ্লাৰত কাম কৰিছিলোঁ। এদিন এজনী বৰ ধুনীয়া বোৱাৰী পাৰ্লাৰলৈ আহিছিল। তাইক দেখি মই অবাক হৈ পৰিছিলোঁ। তাইৰ শৰীৰ মালিচ কৰি কৰি মই তাইৰ বন্ধু বান্ধৱীসকল, এইটো এটা বহুত ৰোমাঞ্চকৰ কাহিনী হ'বলৈ গৈ আছে। কাহিনীৰ গভীৰতালৈ সোমাই যাওঁ। ৰাতি টোপনি অহা নাছিল। বাগৰ সলাই সলাই ভাগৰি গৈছিলোঁ। সেইবাবে ৰাতি ঠিক 1মান বজাত লেপটপটো খুলি বহি ল'লোঁ। হঠাৎ মোৰ মেছেজ বক্সত চকু পৰিল। কোনোবা অচিনাকি দেখোন। কোনো ভালদৰে চাবৰ বাবে মই মেছেজটোত ক্লিক কৰিলোঁ। লিখা আছিল, যদি মই ভুল নহয় তেতিয়াহ'লে তুমি মধুস্মিতা বৰুৱা হয় ন? তোমাৰ প্ৰফাইল ফটো দেখি মোৰ চেহেৰাটো চিনাকি চিনাকি লাগিছে। তোমালোক মুম্বাইত আছিলা আৰু তোমাৰ ভণ্টিৰ নাম মুন, ভাইটিৰ নাম আকাশ। মই দিগন্ত, তোমাৰ দেউতাৰ বন্ধুৰ ল'ৰা। যদি তোমাৰ মনত পৰিছে, মই তোমালোকৰ ঘৰলৈ আগতে বহুতবাৰ গৈছোঁ আৰু আমি একেলগে বহুতবাৰ মুম্বাইত ফুৰিছোঁ। মোৰ বিনম্ৰ অনুৰোধ, যদি তুমি মোক চিনি পাইছা মোৰ মেছেজৰ ৰিপ্লাই কৰিবা। আৰে, এইটো দেখোন দিগন্ত হয়। মোৰ মুখৰ পৰা লাহেকৈ এটা মাত ওলাই আহিল। বুকুৰ ধপধপনি তীব্ৰ হ'ব ধৰিলে। মই লাহেকৈ কাটি হৈ চালোঁ। মোৰ স্বামী টোপনিত লালকাল হৈ আছে। বিয়াৰ পিছত বৰুৱা উপাধি সলনি হৈ শইকীয়া হৈ গৈছিল। তথাপিও মোক তেওঁ চিনি পাইছে। উত্তৰ দিবৰ বাবে যেতিয়া মোৰ আঙুলি কীবৰ্ডত ৰাখিলোঁ, মোৰ মনৰ ভিতৰৰ পৰা যেন শব্দ নিগৰি আহিছে। ভাবিলোঁ, প্ৰথমে উত্তৰ দিলে ভাল হ'ব জানো? দিগন্তৰ নামটো শুনিয়েই দেখোন মোৰ শৰীৰত শিহৰণৰ সৃষ্টি হৈছে। অতীতৰ কথাবোৰে ইমান দোলা দিছেহি। তাৰ লগত কথা পতাৰ পিছত কি হ'ব বা? মোৰ এখন সুখৰ সংসাৰ আছে। হয়তো দিগন্তৰো সংসাৰ হ'ল। কোনো লাভ নহয় পুনৰ অতীতৰ গভীৰতাত আকৌ ডুবি। বিয়াৰ পিছত এই সম্বন্ধ আকৌ ৰাখিলে মানসিক সমস্যা বঢ়াই লোৱাহে হ'ব। মই অলপ সময়ৰ কাৰণে ভাবিবলৈ ধৰিলোঁ। মই মেছেজৰ একো ৰিপ্লাই নকৰিলোঁ। লাহেকৈ লেপটপটো বন্ধ কৰি শুই গ'লোঁ। তুমি ইমান দীঘলীয়া পৰিচয় কিয় দিব লাগে দিগন্ত? ইমান বছৰ পাৰ হৈ যোৱাৰ পিছতো তোমাৰ নামটোৱে যথেষ্ট। তোমাক মই কেতিয়াও পাহৰাই নাই দিগন্ত। তুমি ইমান দীঘলীয়া পৰিচয় দিয়াৰ অৰ্থ এইটো হ'ল যে তোমাৰ মোৰ ভালপোৱাৰ ওপৰত বিশ্বাসী নাছিল। মোৰ টোপনি অহা নাছিল বহুত চেষ্টা কৰিও। এতিয়াতো দিগন্তৰ মেছেজ পোৱাৰে পৰা 20 বছৰৰ আগৰ কথাবোৰ এটা এটাকৈ মনত পৰিব ধৰিলে। যেনেকৈ ধাৰাসাৰ বৰষুণৰ মাজত বিজুলী ঢেৰেকনি আহে। তেতিয়া মোৰ বয়স মাত্ৰ 18 বছৰ আছিল। দিগন্তৰ দেউতাক চাকৰিৰ ট্ৰেন্সফাৰ হৈ মুম্বাইলৈ আহিছিল। মোৰ দেউতাৰ ভাল বন্ধু আছিল। ৰুম ঠিক ঠাক নোহোৱালৈকে কেইদিনমান দিগন্তৰ পৰিয়াল আমাৰ ঘৰতেই আছিল। মাক, দেউতাক, দিগন্ত আৰু ভনীয়েক দুজনী। খুব কম সময়ৰ ভিতৰতে আমি আটাইকেইটা ভাল বন্ধু হৈ পৰিছিলোঁ। দিগন্ত ইঞ্জিনিয়াৰিং পঢ়ি আছিল। তাৰপিছত যেতিয়াই বন্ধ পাই দিগন্ত আমাৰ ঘৰলৈ আহে। সি মুম্বাইলৈ প্ৰথম অহাৰ বাবে মই আৰু মোৰ ভাইটিয়ে মুম্বাই ফুৰাবলৈ লৈ গৈছিলোঁ মাজে মাজে। সি বহুত কম কথা পাতিছিল। মোৰ বহুত ভাল লাগিছিল তাৰ এই স্বভাৱ। কেতিয়াবা কেতিয়াবা মৌনতায়ো বহুত কথা কৈ যায়। কেতিয়ানো দুচকুৰ ভাষাৰে সি মোক প্ৰেম নিবেদন কৰিলে গমেই নাপালোঁ। ময়ো তাৰ প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিলোঁ। প্ৰথম প্ৰেমৰ অনুভূতি বৰ বেয়াকৈ প্ৰেমৰ লাগিছিল আমাৰ গাত। না কোনো চিন্তা আছিল, না কোনো ভৱিষ্যতৰ পৰিকল্পনা আছিল, নাছিল কোনো কচম। বছ ভাল লাগিছিল ইজনে সিজনৰ সংগ। কেতিয়াবা যদি কিবা কথাত শলাগিছিল মোৰ মন ভৰি উঠিছিল। মুঠতে বুজাব নোৱাৰা অনাবিল সুখত উটি ভাহি ফুৰিছিলোঁ দুয়ো। তাৰ লগতেই যেন থাকিম মোৰ এনেকুৱা অনুভৱ হৈছিল সেই সময়ত। তাৰ সৰু সৰু কথাবোৰ অৰ্থপূৰ্ণ লাগিছিল। এক অন্য পৃথিৱীত উটি ভাহি ফুৰিছিলোঁ আমি। আজিৰ সময়ৰ সম্পূৰ্ণ বিপৰীত আছিল সেই দিনবোৰ। আমাৰ প্ৰেমে পূৰ্ণতা পোৱাৰ আগতেই ঠিকনা হেৰুৱাইছিল। ঠিকনা হেৰুৱাই প্ৰেমে হাপাথুৰি খাই ফুৰিছিল। দিগন্তৰ দেউতাকৰ আকস্মিক মৃত্যু হৈছিল। দেউতাকৰ মৃত্যুৰ খবৰ সহ্য কৰিব নোৱাৰি মাকৰো মৃত্যু হৈছিল। একেলগে দুয়োকে হেৰুৱাই দিগন্ত একেবাৰে ভাগি পৰিছিল। দুয়োজনী ভনীয়েকক লগত লৈ পঢ়া আধাতে সামৰি দিগন্ত গাঁৱৰ ঘৰলৈ গুচি যায়। যি গ'ল গ'লেই আৰু। দিগন্ত কোনোদিনে মুম্বাইলৈ ঘূৰি নাহিল। সেই সময়ত চিঠিয়ে একমাত্ৰ উপায় আছিল যোগাযোগৰ। আজিৰ দৰে মোবাইল নাছিল। সি যোৱা 2 বছৰ মানলৈকে মই তাৰ ঠিকনাত বহু কেইখন চিঠি পঠিয়াইছিলোঁ। কিন্তু কোনো এখন চিঠিৰে একো উত্তৰ নাহিল। তাৰ মাক দেউতাক ঢুকোৱাৰ বাবে মোৰো বহুত দুখ লাগিছিল। কিন্তু কৰিমনো কি? সকলো ভগৱানৰে ইচ্ছা। তাৰ পৰা কোনো সঁহাৰি নাপাই মই একেবাৰে ভাগি পৰিছিলোঁ। মোৰ প্ৰথম প্ৰেম, প্ৰথম ভালপোৱাক হেৰুৱাই মই একেবাৰে বাউলি হৈ পৰিছিলোঁ।
সময়ৰ লগত বুজাবুজি কৰিব লগা হ'ল। ঘৰৰ মানুহৰ পৰা লুকাই মনে মনে চকুলো টুকিছিলোঁ বহুত দিনলৈ। মায়ে মোৰ উদাস মুখখন দেখি বহুতবাৰ সুধিছিল কি হৈছে মোৰ। তেতিয়া মুখত এটা মিছা হাঁহি ওলোমাই লৈ কৈছিলোঁ, একো হোৱা নাই মা। সময় বাগৰিল। দিগন্তৰ স্মৃতি পাহৰণিৰ গৰ্ভত গাপ দিব লগা হ'ল। মই বিয়া নহওঁ বুলি মা দেউতাক কৈছিলোঁ। কেইবছৰমান মোৰ জেদে কাম আহিছিল, কিন্তু এদিন এটা বৰ ভাল সম্বন্ধ অহাত দেউতাই মোক শপত হাতি দি মান্তি কৰিলে বিয়াৰ বাবে। মা দেউতাৰ ইমান মৰম আদৰক নেওচিবলৈ মোৰ মন নগ'ল। ময়ো সন্মতি দিলোঁ। এতিয়া 2টা সন্তানৰ মাতৃ মই। নিজৰ ঘৰ সংসাৰৰ আউল মাৰোতে মাৰোতে দিগন্তৰ নাম আৰু চেহেৰা ধুঁৱলি কুঁৱলীকৈহে মোৰ চকুৰ আগত আহিছিল। ইয়াতকৈ বেছি একো নাছিল। আৰু আজি আশা নকৰাকৈয়ে ফেচবুকত মেছেজ পালোঁ। তেওঁৰ এটা মেছেজতে মোৰ দেখোন পুৰা অস্তিত্ব হিলাই দিলে। মোৰ গোটেই শৰীৰত তেজৰ চলাচল তীব্ৰ হ'বলৈ ধৰিলে। ইয়াকেই প্ৰথম প্ৰেমৰ অনুভূতি বুলি কয় চাগে, যি বয়সৰ যিকোনো পৰ্যায়তো সলনি নহয়। গোটেই ৰাতি এই কথাবোৰ ভাবি ভাবিয়ে পাৰ হ'ল। টোপনি অকণো নাহিল। ৰাতিপুৱা 5 বাজিছিল। মই মোৰ ভাৱনাক ইমানতেই বিৰতি দি বিচনাৰ পৰা উঠিলোঁ আৰু মুখখন ধুই পানী এগিলাচ খাই খোজ কাঢ়িবৰ বাবে ওলাই যাওঁ। ঘূৰি আহি পাই ভাগৰ আৰু ৰাতিটো নোখোৱাৰ বাবে সোফাতে শুই যাওঁ গভীৰ টোপনিত লালকাল হৈ। আৰু তেতিয়া সাৰ পাওঁ যেতিয়া মোৰ স্বামীয়ে আহি জগাইহি, মধু উঠা, 9 বাজিল। মই খপজপকৈ উঠি বহোঁ আৰু ৰাতিৰ কথাবোৰ ভাবিব ধৰোঁ। সপোন আছিল নে বাৰু সেয়া দিঠক আছিল। দিগন্তৰ মেছেজবোৰ মোৰ চকুৰ আগত ভাহি হৃদয়ত জোৱাৰৰ সৃষ্টি কৰিব ধৰিছিল, যদিও মই নিজকে কণ্ট্ৰল কৰি তাক উত্তৰ দিয়াৰ পৰা বিৰত আছিলোঁ। সম্পূৰ্ণ 4টা দিন মই ফেচবুক খোলা নাই। আকৌ সেই স্মৃতিবোৰৰ মাজত সোমাবলৈ বহুত ভয় লাগিছিল। সেইবাবে মই মোবাইল লেপটপ ক'তো ফেচবুক চোৱাই নাছিলোঁ। আজি দুপৰীয়া কাম বন কৰি আজৰি হৈ ভাবিলোঁ অলপ ফেচবুক চাওঁ, কিন্তু এয়া কি? আজি 4 দিনৰ পিছতো সেই একেই মেছেজ। এইবাৰ মই মোৰ মনৰ ওচৰত হাৰি গৈছিলোঁ। নিজকে নিজে বুজাব ধৰিলোঁ, কথা পাতিলেনো কি যাব, চাওঁচোন সি কি ক'ব বিচাৰিছেনো। আৰু ইমান বছৰৰ মূৰত লগ পাইছোঁ, তাৰ জীৱনতনো কি কি পৰিৱৰ্তন হৈছে, কিয় সি মোক এবাৰো লগ কৰা নাছিল। এইবোৰ জানিবৰ বাবে মোৰ মন একদম উত্তাৱল হৈ পৰিছিল। মই একচেপ্ট কৰিলোঁ দিগন্তৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট আৰু মেছেজৰ ৰিপ্লাইত লিখিলোঁ, হয় তুমি ঠিকেই চিনি পাইছা, মই মধুস্মিতা। ইমান বছৰৰ মূৰত তোমাৰ মোলৈ কিয় মনত পৰিল? যেতিয়া মনত ৰাখিব লাগিছিল তুমিতো পাহৰি থাকিলা। তেতিয়া সি ক'লে, যাক পাহৰা যায় তেওঁকহে মনত ৰাখে মানুহে। মইতো তোমাক কোনোদিনে পাহৰাই নাই মধু। সি বৰ সৰলতাৰে উত্তৰটো লিখিলে। তাৰ পৰা মই এনেকুৱা উত্তৰ পাই বুকুৰ বাঢ়ি অহা ধপধপনি কণ্ট্ৰল কৰি উত্তৰ লিখিলোঁ। মই তাৰ উত্তৰৰ দৰেই সুধিলোঁ, তেতিয়াহ'লে মোৰ চিঠিবোৰৰ এটাও উত্তৰ কিয় দিয়া নাছিলা? দেউতা আৰু মাৰ মৃত্যু হোৱাৰ পিছত মই দিশহাৰা হৈ পৰোঁ। ঘৰৰ সমস্ত দায়িত্ব মোৰ ওপৰত আহি গৈছিল। ভণ্টিজনী বহুত সৰু সৰু আছিল। সিহঁতৰ পঢ়া এৰুৱাবও নোৱাৰোঁ। ঘৰ চলাবৰ বাবে খৰচ উলিয়াব লগা হৈছিল। মই মোৰ পঢ়া আধাতে সামৰি দিলোঁ। জীৱনটো কেনেকৈ আগুৱাই নিম মই একো ভাবি পোৱা নাছিলোঁ। দেউতাৰ ঠাইত মোৰ যোগ্যতা চাই চাকৰিটো পালোঁ, কিন্তু দৰমহা বহুত কম আছিল। সেই সময়ত ইমানবোৰ সমস্যাৰ মাজত তোমাৰ চিঠিৰ ভাষা বুজি পোৱা সেই কোমল হৃদয়খন একদম শিলৰ দৰে কঠিন হৈ পৰিছিল। সকলোবোৰ মিছলীয়া যেন লাগিছিল। ইমানেই আঘাত সহ্য কৰিব লগা হৈছিল সকলো দিশতে। উফ, ইমান কষ্ট সহ্য কৰিব লগা হৈছিল তুমি। মোক যদি এবাৰ ক'লাহেঁতেন। মই উদাস হৈ উত্তৰটো দিলোঁ। তেতিয়া দিগন্তই ক'লে, তোমাক কৈ কি লাভ হ'ব? তুমি মোৰ লগত সেই দুখবোৰ সহ্য কৰিব লগা হ'লহেঁতেন। যেতিয়া গোটেই জীৱনেই অন্ধকাৰময় হৈ পৰিছিল তেতিয়া মোৰ নিজৰ সুখৰ কথা ভাবিবলৈ সময়েই নাছিল। কিন্তু 2 বছৰমানৰ পিছত মই অফিচৰ কামত মুম্বাই যাব লগা হৈছিল। তেতিয়া মই তোমালোক থকা সেই ঠাইলৈ গৈছিলোঁ। তাত গৈ গম পালোঁ তোমালোক তাৰ পৰা গুচি আহিছা। কেনেকৈ যোগাযোগ কৰোঁ তোমাৰ লগত মই একো ভাবি পোৱা নাছিলোঁ। যদি তেতিয়া মোবাইল থাকিলহেঁতেন এতিয়াৰ দৰে কিমান ভাল হ'লহেঁতেন। দেউতাৰ ট্ৰেন্সফাৰ হৈছিল তাৰ পৰা। মই লাহেকৈ সুধিলোঁ, তোমাৰ ভালনে দিগন্ত? মোৰ মনটো একদম উগুল থুগুল হৈ পৰিছিল। মই নিজকে কণ্ট্ৰল কৰি একদম সংক্ষিপ্ত উত্তৰ দিছিলোঁ আৰু অফলাইন হৈ যাওঁ। মন বহুত উদাস হৈ গৈছিল। মোৰ দুচকু চকুৰ পানীৰে ভৰি পৰিছিল। ভাবিব ধৰিলোঁ ভাগ্যই যে কি কি খেলা কৰে।
কোনো ঘটনাই বিনা কাৰণত নঘটে। দিগন্ত মোৰ ফ্ৰেণ্ড লিষ্টত সোমাই পৰিছিল। ৩-৪ বাৰমান মেছেজত কথা পাতিছিলোঁ। তাৰ পৰাই আমি ইজনে সিজনৰ পৰিয়ালৰ বিষয়ে গম পাইছিলোঁ। সি এতিয়াও বিয়া কৰোৱা নাই। এদিন সি মোৰ মোবাইল নাম্বাৰটো বিচাৰিলে। প্ৰথমতে মই 4 দিন কথাটো ইগনৰ কৰি নাম্বাৰ নিদিছিলোঁ, কিন্তু এদিন সি বহু জোৰ কৰাত মোৰ নাম্বাৰটো দিলোঁ। ঠাণ্ডা দিন আছিল। এদিন দুপৰীয়া ৰ'দ লৈ বহি আছিলোঁ। তেনেতে মোৰ ফোনটো বাজি উঠিল। এটা অচিনাকি নাম্বাৰ। মই অনুমান কৰাটো ঠিক। ইমান বছৰৰ পিছত যেতিয়া দিগন্তৰ মাত শুনিছিলোঁ, মই বহুত আৱেগিক হৈ পৰিছিলোঁ। দিগন্তই ফোন কৰিছে। ভাল বেয়া সোধাৰ পাছত হঠাৎ মোৰ কি মন গ'ল জানো? মই তাক সুধি পেলালোঁ, দিগন্ত, তুমি কিয় বিয়া কৰোৱা নাই? মোৰ প্ৰশ্নত সি মৃদু এটা হাঁহি মাৰি ক'লে, তোমাৰ ঠাই কেনেকৈ মই আনক দিম? সেইবাবেই সেই ঠাই খালী কৰিয়ে ৰাখিছোঁ। মোৰ বাবে এতিয়াও তাৰ ইমান গভীৰ ভালপোৱা দেখি মই নিজেই অপৰাধবোধত ভুগিছিলোঁ। মই যদি মা দেউতাৰ কথা মানি নললোহেঁতেন। সি সেই সময়ত বহুত মৌন হৈ আছিল, কিন্তু আজি মুম্বাইত মোৰ লগত কটোৱা প্ৰতিটো মুহূৰ্তত কি কি অনুভৱ কৰিছিল সকলো এফালৰ পৰা কৈ গ'ল। মই মৌন হৈ মাথো শুনি গৈছিলোঁ। সময় পাৰ হোৱাৰ লগতে আমাৰ মাজত আকৌ বন্ধুত্ব স্থাপন হ'ল, য'ত বহুত ভাবি চিন্তি প্ৰতিটো কথা, প্ৰতিটো কাম কৰিব লগা হৈছিল। কাৰণ মই কাৰোবাৰ পত্নী এতিয়া। এগৰাকী মহিলাৰ পুৰুষৰ লগত বন্ধুত্ব সমাজত ভাল চকুৰে চোৱা নাছিল। গতিকে মই সকলো দিশতেই বহুত সাৱধান আৰু সতৰ্ক হ'ব লগা হৈছিল। প্ৰেম হেৰুওৱাৰ পিছত পলমকৈ যদি আকৌ সেই প্ৰেম ওচৰ চাপে, সেয়া মাজুৱাই নিচিনা হয়। জীৱনৰ এই বয়সত সংসাৰৰ জঞ্জাল মাৰোতে মাৰোতে মই ভাগৰি পৰিছিলোঁ। নিজৰ বাবে ভাবিবৰ, কিবা এটা কৰিবৰ মন নোহোৱা হৈছিল। তেনে সময়তে দিগন্তক আকৌ লগ পাই তাৰ কথা, তাৰ ব্যৱহাৰত মুগ্ধ হৈ আকৌ মোৰ জীৱনৰ প্ৰতি হেঁপাহ জাগিছিল। মই যেন শক্তি পাইছিলোঁ তাৰ কথাত। যেতিয়া সি কৈছিল, মধু, তোমাৰ হাঁহিটো আজিও মোৰ বহুত প্ৰিয়, তুমি আজিও সিমানেই ধুনীয়া হৈ আছা, তেতিয়া মোৰ নিজৰ ওপৰত গৌৰৱ বোধ হয়, এই ভাবি যে আজিও মই কাৰোবাৰ স্মৃতিত বাস কৰি আছোঁ। এতিয়া মোৰ জীৱনটো অৰ্থপূৰ্ণ যেন লগা হৈছে। আমি দুয়োটাই ইজনে সিজনক দেখাৰ ইচ্ছা প্ৰকাশ কৰিলোঁ। মই কিবা কোৱাৰ আগতেই সি ক'লে, মই যোৰহাটলৈ কিবা কামত গ'লেই তোমাক নিশ্চয় লগ কৰিম। ঠিক 6 মাহমানৰ পিছত সেইদিন আহি পৰিল। দিগন্তৰ কোনোবা যোৰহাটৰ সম্বন্ধীয়ৰ ঘৰত বিয়া, তালৈ তাক নিমন্ত্ৰণ কৰিছে। নিমন্ত্ৰণ ৰক্ষা কৰি সি বিয়ালৈ আহিল। আচলতে মোক লগ পোৱা তাৰ মূল উদ্দেশ্য আছিল। বিয়াৰ পৰা সি সময় উলিয়াই আমাৰ ঘৰলৈ আহিছিল। মোৰ স্বামী ঘৰতেই আছিল সেইদিনা। দেউতাৰ বন্ধুৰ ল'ৰা আৰু মোৰ বহুত ভাল বন্ধু আছিল বুলিয়েই স্বাভাৱিক এটা পৰিচয় কৰাই দিলোঁ। পুৰা 2 ঘণ্টা আমি সময় পাৰ কৰিছিলোঁ। আমাৰ বাবে কিমান কঠিন আছিল প্ৰেমৰ সম্বন্ধ পাহৰি বন্ধুত্বৰ ৰূপ দিয়া। মই লক্ষ্য কৰিছিলোঁ, বাহিৰৰ আৱৰণত দিগন্ত অলপ পৰিৱৰ্তন হৈছে, কিন্তু তাৰ দুচকুৰ ভাষাত 20 বছৰৰ আগৰ সেই ভালপোৱা তিৰবিৰাই আছিল। মনৰ ভিতৰত দুয়োৰে গৰাখহনীয়া সৃষ্টি হৈ আছিল, কিন্তু প্ৰকাশ কৰিবলৈ আমাৰ সাহস নাছিল এজনৰো। কাৰণ দুয়ো পৰিস্থিতিৰ দাস আছিলোঁ। ক'ৰবাত কোনোবাই কোৱা শুনিছিলোঁ, যেতিয়া প্ৰকৃত প্ৰেম হয়, ইজনে সিজনক প্ৰাণ ভৰি ভাল পায়, তেতিয়া যিকোনো প্ৰকাৰেই মিলন ঘটেই। কিন্তু এনেকুৱা মিলনৰ কি লাভ? পৰিস্থিতি সলনি হৈ গ'ল। বিয়াৰ পিছত এনেকুৱা সম্পৰ্ক অনৈতিক বুলি মান্য কৰে, কিন্তু প্ৰেমৰ অনুভৱ এই সম্পৰ্কতকৈ বহুত ওপৰত। তথাপি সমাজে ইয়াক অনৈতিক বুলি কিয় কয়? শৰীৰটোকহে বন্দী কৰি ৰাখিব পাৰি সম্বন্ধৰ গইনালৈ, কিন্তু অনুভৱৰটো পাখি আছে। অনুভৱটো যিকোনো সময়তে মুক্ত মনে কৰিব পাৰে। দিগন্ত গ'লগৈ, কিন্তু তাৰ লগে লগে এটা সুকীয়া অনুভৱ এৰি থৈ গ'ল। যিকোনো সম্বন্ধত বন্দী নহয়, তেনে প্ৰেমক সদায় প্ৰেম হিচাপেই থাকিব দিব লাগে। কোনো সম্বন্ধৰ নাম দি বন্দী কৰি ইয়াক অপবিত্ৰ কৰিব নালাগে। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্টত জনাব, আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন কাহিনীৰ সৈতে লগ পাম। ধন্যবাদ।